ডিব্ৰুগড়ত হিতাধিকাৰীৰ মাজত ঋণমুক্ত প্ৰমাণপত্ৰ বিতৰণৰ কাৰ্যসূচী জিলাখনৰ ৭,৩৫১ গৰাকী হিতাধিকাৰীক ঋণমুক্ত প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ইফালে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা লোককো এই অনুষ্ঠানত সাহায্য প্ৰদান কৰা হয়। জিলাখনৰ মানকটা ফিল্ডত অনুষ্ঠিত বিকাশৰ ১২ দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী প্ৰশান্ত ফুকনে হিতাধিকাৰীসকলৰ মাজত ঋণমুক্ত প্ৰমাণপত্ৰসমূহ বিতৰণ কৰে। অনুষ্ঠানত খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানতে মন্ত্ৰীপদ লাভ কৰি প্ৰথমটো চৰকাৰী অনুষ্ঠানৰ অংশ লৈ প্ৰশান্ত ফুকনে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিলে এইদৰে। বিকাশৰ ১২ দিন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা যি এটা ঐতিহাসিক সিদ্ধান্ত লৈছিল যে মাইক্ৰ' ফাইনেন্সৰ ঋণমুক্ত কৰিব মহিলাখিনিক, সেইকাৰণে আজি প্ৰায় ১২,৫০০ কোটি টকাৰ যি ঋণমুক্ত তাৰ অংশ বিশেষ হিচাপে আজি এই অনুষ্ঠানৰ জৰিয়তে প্ৰায় আমি ডিব্ৰুগড়ৰ ৮,৩৫১ গৰাকী মহিলাক আজি ঋণমুক্ত কৰাৰ তেখেতসকলক চাৰ্টিফিকেট প্ৰদান কৰা হ'ল। ইয়াৰ লগতে ডিজাষ্টাৰ মেনেজমেণ্টৰ জৰিয়তে বহুত মানুহৰ ক্ষতিগ্ৰস্ত মানুহক আজি চেক দিয়া হ'ল আৰু NULM-তো বহুত আজি চেক ইত্যাদি এইবিলাক কথাৰে আজি এই অনুষ্ঠানটো কৰা হৈছিল। এই অনুষ্ঠানৰ জৰিয়তে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ দিছোঁ আৰু আমাৰ বিকাশৰ যিখিনি কথা আমি মুখ্যমন্ত্ৰী মহোদয় যি কিক এণ্ড কৰ্ণাৰ মাৰি চুক কোণ মাৰি প্ৰত্যেকটো বিভাগে ছইল কনজাৰ্ভেশ্যনৰ পৰা আৰম্ভ কৰি ইৰিগেশ্যন ডিপাৰ্টমেণ্ট সব ডিপাৰ্টমেণ্টক যে আমি ডেভেলপ কৰাৰ ক্ষেত্ৰত যি ব্যৱস্থা হাতত লৈছে সেই কথাবিলাকতো আজি আমাৰ ফালৰ পৰা চিন্তা কৰিছোঁ। আৰু মোৰ নিজৰ যি ডিপাৰ্টমেণ্ট স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আজি ৰাইজক আমি আবেদন কৰিছোঁ, যুৱকসকলক যুৱতীসকলক অনুৰোধ কৰিছোঁ যে তেখেতসকলে আহক, আমি এটা এক্টিভাইড পলিচিৰে আমি আগন্তুক দিনত আমি ট্ৰেইনিং দিয়া ব্যৱস্থা কৰিম। আমাৰ বিভিন্ন ধৰণৰ এতিয়া আমাৰ ধৰক আমাৰ যিটো হোটেল মেনেজমেণ্টত থাকে, আমাৰ হাউচকিপিং থাকে, এইবিলাকতো আমাৰ বহুত ধৰণৰ ট্ৰেইনিঙৰ ব্যৱস্থা আছে। ASDM-ৰ জৰিয়তে আমি তেখেতসকলকো অনুৰোধ কৰিছোঁ, আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে এই 3 মহীয়া বা 6 মহীয়া ট্ৰেইনিংটো লোৱাৰ পাছত তেওঁলোকক আমি 70% প্লেচমেণ্ট 70% তেওঁলোকক সংস্থাপন দিয়াৰ কাৰণে যিবিলাক এজেঞ্চিৰ জৰিয়তে আমি ট্ৰেইনিং দিয়াওঁ তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট হয়, আমাৰ টাই আপ হয়। এতিয়াও আমাৰ বহুত ল'ৰা আমাৰ ছিংগাপুৰলৈ গৈ তেওঁলোকে আজি বিভিন্ন অনুষ্ঠানত তেওঁলোকে চাকৰিত তেওঁলোক সোমাই আছে। কাইলৈ মুখ্যমন্ত্ৰী আহিব 3 দিনীয়া কাৰ্যসূচী লৈ, কেনেধৰণৰ হয় মুখ্যমন্ত্ৰী মহোদয় আহিব। আমাৰ যিবিলাক বাকী যিবিলাক আমাৰ বহুত আঁচনি আছে যিবিলাক আছে সেই আঁচনিবিলাকো দিয়াৰ যিটো ব্যৱস্থা কৰা হৈছে অলৰেডি বিকাশৰ 12 দিনৰ ভিতৰতে এই কথাখিনি থাকিব। আৰু মই ভাবিছোঁ মুখ্যমন্ত্ৰী মহোদয় অহাৰ লগে লগে আমি আমাৰ আৰু বাকী যিখিনি কিবা আমাৰ কথা আছে সেই কথাবিলাকতো আমি আগন্তুক দিনত এটা প্লেন কৰি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি আগবাঢ়িম। আৰু আমাৰ যিখিনি আঁচনি হ'ব বা মুখ্যমন্ত্ৰী যিখিনি আমাৰ হেৰি কৰিব সেইখিনিতে এটা যথেষ্টখিনি গুৰুত্ব পাব বুলি মই ভাবিছোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।